গুড ইভিনিং সকলোৰে কি খবৰ হলি কেনেকুৱা হলি পূজা সব পাতিম মই দেৰিকে এতিয়া নহয় এতিয়া কাম কৰা সময় কাম হৈ লওক কাম বন যেতিয়া কৰিব নোৱাৰা হ'ম তেতিয়া খেলিম এইবিলাক ঠিক আছে অ'কে চ' ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী আমি কি চাই আছিলোঁ আমি মুছলিম এটেকৰ পৰা সোমালোঁ ন তাত সোমাই আছোঁ আমি কি চাইছোঁ দিল্লী চল্টানেট শেষ কৰিলোঁ দিল্লী চল্টানেট আমি স্লেভ ডাইনাষ্টিৰ বিষয়ে পঢ়িলোঁ তাৰপৰা খিলজি পঢ়িলোঁ কি আছিলে ট্ৰিকটো ডালিম খেতি কৰি তোমাক শাৰী লৈ দিম খিলজি পঢ়িলোঁ কি আছিলে তাৰপৰা কি আছিলে তুগলক ডাইনাষ্টি আছিলে তাৰপৰা কি আছিলে আমাৰ চৈয়দ আছিলে তাৰপৰা কি আছিলে লোডি আমাৰ লোডি ডাইনাষ্টি আছিলে হৈ গ'ল আমি এই চাৰিটা ডাইনাষ্টি পঢ়িলোঁ অ'কে ইয়াত আমি কি পাইছিলোঁ ইয়াত আমি কেইজনমান ৰজাৰ নাম কৈছিলোঁ কি আছিলে আইবাকৰ বিষয়ে পঢ়িছিলোঁ আমি যিজন ইম্পৰ্টেণ্ট বুলি মই কৈছিলোঁ হয়নে তাৰপৰা কৈছিলে আমাৰ ইয়াত আইবাকৰ পাছত কৈছিলে আমাৰ ইলটুটমিছ এজন কি আছিলে যোগ্য ৰজাৰ ভিতৰত আমি পঢ়িলোঁ ৰাজিয়া বিষয়ে মই ক'লোঁ যে আমি ইম্পৰ্টেণ্ট অলপ দিব লাগিব ইয়াত 4 নম্বৰ কি আছিলে বালবান যি প্ৰথমবাৰৰ বাবে ৰক্ত আৰু লৌহ নীতি এপ্লাই কৰিছিলে আইৰণ এণ্ড ব্লাড ঠিক আছে নে বালবান এইখিনি হ'ল তাৰপৰা ইয়াত কোন আহিলে প্ৰথমে জালালউদ্দিন খিলজি যাৰ বিষয়ে আমাৰ ইমান দৰকাৰ নাই 2 নম্বৰ কোন আছিলে আলাউদ্দিন খিলজি হয়নে কুতুবুদ্দিন মুবাৰক শ্বাহ যাক হত্যা কৰিবলৈ কোনে আমাৰ কি আছিলে এজন গাজী মালিকে হত্যা কৰোৱালে হয় নাই খুচু খানৰ জৰিয়তে গাজী মালিকে হত্যা কৰালে আৰু গাজী মালিক গৈ পেলাই কৰিলে তুগলক ডাইনাষ্টিত গিয়াছউদ্দিন তুগলক নাম ল'লে গিয়াছউদ্দিন তুগলক নাম লৈ কি কৰিলে তুগলক ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে তাৰপৰা আহিলে আমাৰ মহম্মদ বিন তুগলক আহিলে তাৰপৰা আহিলে আমাৰ ফিৰোজ শ্বাহ তুগলক তাৰপৰা কি আহিলে তেনেকৈ গ'ল থাকিলে হয় নাই আমাৰ গোটেইখিনি দৰকাৰ নাই তাৰপৰা এইফালে পঢ়িবা সৈয়দ ডাইনাষ্টি হয়নে সৈয়দ ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন আছিলে অকল মই কৈ থাকিম সৈয়দ ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন আছিলে সৈয়দ ডাইনাষ্টি আমাৰ কি পঢ়িব লগা আছিলে নাই খিজিৰ খান আছিলে ঠিক আছে তাৰপৰা কোন আছিলে বালবান কি আছিলে বাহলুল লোডি হয় না ইয়াত আমি কাম কথা ল'ব খিজিৰ নিকটো সোমাই গৈ আছে দেখোন এইটো ইয়াৰ লগত অহা পেনটো নহয় তাৰমানে লগত অহা মাৰ্কাৰটো হ'ল ইয়াৰ এইটো লগত অহা মাৰ্কাৰটো মোৰ ভাল নালাগে সেইকাৰণে এইটো মই নিজে এক্সট্ৰাকে বনাই লৈছিলোঁ ঠিক আছে না এক ছেকেণ্ড দেই অকণ ঠেলি লৈছোঁ তো অলপ মেৰামতি কৰিব লাগিব ওকে খিজিৰ খান আছিলে হয়নে আৰু ইয়াত বোলে বাহলুল লোডি এতিয়া মই কৈছিলোঁ যে এই কি আছিলে মহম্মদ বিন তুগলকৰ সময়ত দুটা ডাইনাষ্টি ছেপাৰেট হৈছিলে হয়নে এটা আছিলে কি এটা আছিলে আমাৰ কি আছিলে বিজয়নগৰ ডাইনাষ্টি আৰু এটা কি আছিলে আমাৰ বিজয়নগৰ ডাইনাষ্টিৰ পাছত আৰু এটা কি আছিলে আমাৰ এইটো কি আছিলে বাহমনি সাম্ৰাজ্য যি কি আছিলে বেলেগ হৈছিলে এই বিষয়ে মই কৈছিলোঁ হয় না বিজয়নগৰ বাহমনি বিষয়ে মই কৈছিলোঁ ওকে চ' বিজয়নগৰ কেতিয়া ছেপাৰেট হৈছিলে 1336 আৰু এইটো কিমান 1347 ছেপাৰেট হৈছিলে হ'ল তাৰপৰা আমি কি পঢ়িম এই লোডিৰ পাছত আমাৰ কি পঢ়া আৰম্ভ হৈছিলে আমাৰ বাবৰ ইনভেজন হয়নে আমি বাবৰৰ বিষয়ে পঢ়া আৰম্ভ কৰিছিলোঁ ওকে চ' বিজয়নগৰ আমি চাবলৈ হ'লে চোৱা ইয়াত আমাৰ কি আছিলে ইয়াত আমাৰ দিল্লী চল্টানেট চলি আছিলে কৈছিলে আমাৰ মহম্মদ বিন তুগলক আছিলে হ'ল এই মহম্মদ বিন তুগলক থাকিছিলে এইফালে হয়নে আৰু আমাৰ ইয়াত কোন আছিলে আমাৰ তলত কি আছিলে গম পোৱা নাই সেই মহম্মদ বিন তুগলকৰ সময়ত কি হৈছিলে দুখন এইফালে ৰাজ্য আছিলে এখন আছিলে আৰু এখন ওপৰত আছিলে ঠিক আছে ইয়াত তলত দুখন ৰাজ্য আছিলে
এই মহম্মদ বিন তুগলকে দেশ বা ৰাজ্যসমূহ জয় কৰি 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 এই সাউথলৈ আহিলে, সাউথলৈ আহি পেলাই এই জেগাডোখৰত সোমালে, ঠিক আছে নে? এই জেগাডোখৰত সোমাই পেলাই ইয়াৰ পৰা দুজন নেতাক বা দুজন মানুহক তেওঁ ধৰি লৈ গ'ল, ঠিক আছে নে? তেওঁ ধৰি লৈ গ'ল, তেওঁ ধৰি নি সেই নেতা দুজনৰ বা সেই মানুহ দুজনৰ নাম কি আছিলে গম পোৱা নাই? তাৰে এজন আছিলে হৰিহৰ, কোন আছিলে? হৰিহৰ, আৰু দ্বিতীয়জন আছিলে বুক্কা ৰায়, বুক্কা, হৰিহৰ আৰু বুক্কা, ঠিক আছে নে? এই দুজন ধৰি লৈ গ'ল, এই দুজনক ধৰি নি তেওঁ ক'লে যে তোমালোক মুছলিম হ'ব লাগিব, তেওঁলোকক মুছলিম হ'বলৈ জোৰ কৰা হ'ল। তেওঁলোকে ঠিক আছে, একো নাই, আমি মুছলিম হৈ যাম, একো নাই। ছেকেণ্ডটোৱে ক'লে মহম্মদ বিন তুগলকৰ জয় হওক। বাহ, ইমান চিধা চিধা মানুহ, অকণো বিৰোধাচৰণ নকৰি ডাইৰেক্ট মই যি কৈছোঁ সেইটো শুনিছে। এইটো মানে কি আমাৰ মহম্মদ বিন তুগলক আমাৰ আচৰিত হৈ গ'ল যে মই যি কৈছোঁ যে সেইটো শুনিছে, কথাটো কি? কিবা এটাতো প্ৰব্লেম আছে ইহঁতৰ, যে মই কোৱা কথা এটা লগে লগে ইহঁতি মানি লৈছে কেলে? তেতিয়া ক'লে বোলে তোমালোকৰ ৰাজ্যখন আমাক দি দিব লাগে, তোমালোকৰ এই যিখন ৰাজ্য আছে সেইখন আমাক দিব লাগে, মানে মহম্মদ বিন তুগলকক দিবলৈ ক'লে। তাৰপৰা সিহঁতে ক'লে হ'ব ঠিক আছে মহাৰাজ, কিন্তু আপুনি কিয় কষ্ট কৰিব লাগে, দায়িত্বটো আমাক দিয়ক, আমি গৈ তাত আপোনাৰ মানে সাম্ৰাজ্যৰ লগত লগ লগাই দিম, দায়িত্বটো আমাক দিয়ক। বাহ, কি ভাল মানুহ। সেইকাৰণে মহম্মদ বিন তুগলক কি কৈছিলে যে বহুত জ্ঞানী কিন্তু একদম মূৰ্খ আছিলে, হয় নাই? তেওঁলোক ক'লে যে যোৱা, তোমালোক আজিৰ পৰা তোমালোক সেনাপতিৰ দায়িত্ব দিছোঁ, তোমালোকে তলৰ পাৰ্টটো আমাৰ ৰাজ্যৰ লগত লগ লগাই দিয়া। ঠিক আছে মহাৰাজ, কিন্তু যাম হয়, টকা পইচা লাগিব নহয়, ধন সম্পত্তি লাগিব নহয়, কি হ'ব? টকা পইচা ধন সম্পত্তি লাগিব নহয়। এতিয়া বোলে আমি বোলে কি কৰোঁ এতিয়া? অ'কে, সেইবোৰ চিন্তা কৰিব নালাগে, চব মই দি পঠাম তোমালোকক। সোণ সম্পত্তি চব দি পঠালে, ইয়ালৈ গুচি আহিলে, গুচি আহি পেলাই ক'লে যে তোমালোকৰ লগত মোৰ কোনো কথা নাই, ব্ৰেকআপ। দিছে নে? কি আচৰিত, ঠিক আছে? কি কৰিলে? ঠগি দিলে কাক? মহম্মদ বিন তুগলক, হৰিহৰ আৰু বুক্কাই ঠগি দিলে। ঠগি পেলাই তেওঁলোকে ইয়াত আহি পেলাই এই ৰাজ্যখনৰ ধন সম্পত্তি লৈ পেলাই বিজয়নগৰ নাম দিলে। কি নাম দিলে? বিজয়নগৰ নাম দিলে। আৰু বিজয়নগৰ এম্পায়াৰ বনালে, বিজয়নগৰ নাম দিলে, আৰু যিখন 1336ত স্বতন্ত্ৰ হ'ল, ঠিক আছে? আৰু ইয়াৰ কেপিটেল কি দিয়া হ'ল? হাম্পি, হয়নে? ইয়াৰ কেপিটেল কি দিয়া হ'ল? হাম্পি, ঠিক আছে নে? কেপিটেল কি? হাম্পি। কাৰ কেপিটেল? হাম্পি। বিজয়নগৰ ডাইনাষ্টিৰ কেপিটেল কি হ'ল? হাম্পি দিয়া হ'ল। অ'কে, বিজয়নগৰৰ কেপিটেল হাম্পি দিয়া হ'ল। কোনে প্ৰতিষ্ঠা কৰিলে বুলি ক'লে আমি ক'ম, ইয়াক কোনে প্ৰতিষ্ঠা কৰিলে? হৰিহৰ আৰু বুক্কাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰতিষ্ঠা কৰিলে। সদায় প্ৰথমবাৰৰ বাবে কৰে বাৰু প্ৰতিষ্ঠাটো, ঠিক আছে নে? কোনে প্ৰতিষ্ঠা কৰিলে? ঠিক আছে, হৰিহৰ আৰু বুক্কা ৰায় প্ৰতিষ্ঠা কৰিলে, ঠিক আছে? বাৰু দে, চাই ল'ম তহঁতক পাছত লগ পাম, ঠিক আছে নে? কি কৰিলে? বিজয়নগৰ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে হৰিহৰ আৰু বুক্কা। মেপখন আমাৰ ইমান বেয়া কিছু যে কেলে? কিন্তু আমাৰ চাউথৰ পাৰ্টটোহে লাগে, চাউথৰ পাৰ্টত বেছি ফ'কাছ কৰিলে হ'ল, হয় না? চাউথৰ পাৰ্টত আমাৰ ফ'কাছটো ৰাখক, ঠিক আছে? অ'কে, ঠিক আছে, বাদ দিয়া। মানে আমাৰ ইয়াত কি আছে? আৰু এখন ইয়াত আছে, হয় নাই? এই পাৰ্টটো কি হ'ল? আমাৰ বিজয়নগৰ নাম দিয়া হ'ল। কি নাম দিলে? বিজয়নগৰ নাম দিয়া হ'ল। আৰু এই ওপৰ পাৰ্টটো কি হ'ব? আমাৰ ওপৰ পাৰ্টটো হৈ গ'ল আমাৰ কি? বাহমানি। ওপৰ পাৰ্টটো কি হ'ল? আমাৰ বাহমানি হৈ গ'ল। এই তলৰ পাৰ্টটো হৈ গ'ল বিজয়নগৰ, আৰু পাৰ্টটো হৈ গ'ল বাহমানি। এইটো কোনে হেৰি কৰিলে? কোনে কৰিলে? কোনে কৰিলে? হৰিহৰ আৰু বুক্কা, ঠিক আছে নে? বিজয়নগৰ, বিজয়নগৰ এম্পায়াৰ, বিজয়নগৰ এম্পায়াৰ 1336 কাৰ দ্বাৰা? কাৰ দ্বাৰা? হৰিহৰ, হৰিহৰ, হৰিহৰ ৰায় আৰু কোন? বুক্কা, বুক্কা ৰায়, ঠিক আছে নে? হৰিহৰ প্ৰথম বুলি ক'ব পাৰা, কাৰণ ইয়াত ধেৰ আহিব এনেকুৱা নামৰ মানুহ, প্ৰথম, ঠিক আছে? এতিয়া চাবা, আমি আগত পাইছিলো সংগ্ৰাম পিৰিয়ড, আমাৰ মনত আছেনে? সংগ্ৰাম পিৰিয়ডত আমাৰ ইয়াত কেইবাটাও শাসন আহিছিলে। ইয়াত আমাৰ এই ৰাষ্ট্ৰকূটৰ জেগাত কেইবাটাও বংশই শাসন কৰিছিলে। জেগা বদলি হৈছিল জানো? নাই হোৱা। এইটো কি আছিলে? আমাৰ জেগা একেটাই আছিলে, ঠিক আছে নে? জেগা একেটাই আছিলে, কিন্তু ডাইনাষ্টি বিলাক বেলেগ বেলেগ আছিলে। এই বিজয়নগৰ বুলি যে কয়, এই বিজয়নগৰ এটা জেগাৰ নাম। এই বিজয়নগৰ এটা জেগাৰ নাম, যিটো জেগাত বহুত বংশই শাসন কৰিছিলে, হয় নে? এই বিজয়নগৰ জেগাডোখৰত বহুত বংশই শাসন কৰিছিলে। ইয়াতো 5টা বংশই শাসন কৰিছিলে, ইয়াতো 4টা বংশই শাসন কৰিছিলে। গম পালানে? বিজয়নগৰ অকল এটা বংশ বুলি যে তোমালোকে ভাবি আছা, ভুল ভাবি আছা। আমি বিজয়নগৰৰ বিষয়ে অকল এটাই জানো যে ফাউণ্ডাৰ কোন? হৰিহৰ বুক্কা বুলি জানো, বাকী আৰু একো নাজানো, হয় নে? বিজয়নগৰ এনেকুৱা জেগা, যিডোখৰ জেগাত কেইবাটাও বংশেও
মানে বংশই শাসন কৰিছিল হ'ব ডান ওকে এই বিজয়নগৰ বংশ জানানে কোনে কোনে শাসন কৰিছিলে এই বিজয়নগৰ বংশত তোমাৰ শাসন কৰিছিলে বিজয়নগৰ ডাইনাষ্টিত শাসন কৰিছিলে তোমাৰ প্ৰথম বংশটো হ'ল সংগম বংশ সংগম সংগম কি ডাইনাষ্টি সংগম কাল নহয় আগতে সংগম কাল নহয় আগতে সংগম ডাইনাষ্টি হে ঠিক আছে না সেকেন্ড বংশটোৰ নাম হ'ল তোমাৰ সালুভা ডাইনাষ্টি সংগম পাছত কি হ'ব আমাৰ সালুভা ডাইনাষ্টি থাৰ্ড টো হ'ব তোমাৰ তুলুভা ডাইনাষ্টি ঠিক আছে না তুলুভা ডাইনাষ্টি আৰু 4 নম্বৰটো হ'ব তোমাৰ কি হ'ব আৰাবিডু ডাইনাষ্টি এইকেইটা বংশই শাসন কৰিব এটা কথা হ'ল যে হৰিহৰ আৰু পুক্কাৰাই কোন বংশৰ ৰজা ঠিক আছে না তেওঁলোকে অবিয়াসলি ফাৰ্স্ট বংশটো হ'ব সংগম বংশটো হয় না তেওঁলোকৰ বংশটোৰ নাম কি হ'ব সংগম ডাইনাষ্টি ঠিক আছে না তেওঁলোকৰ বংশটোৰ নাম কি হ'ব সংগম ডাইনাষ্টি এই হৰিহৰৰ বাপেকৰ নাম কি আছিল গম পোৱা না সংগম আছিলে আৰু দেউতাকৰ নামৰ পৰাই কি কৰা হ'ল তেওঁলোকৰ বংশটোৰ নাম ৰাখিলে ঠিক আছে না তেওঁলোকৰ বংশটো কাৰ নামৰ পৰা ৰাখিলে দেউতাকৰ নামৰ পৰা ৰাখিলে বুজি পাইছা ওকে এই হৰিহৰ আৰু পুক্কাৰ কি আছিল এই হৰিহৰ ডাঙৰ নে পুক্কা ডাঙৰ হৰিহৰ ডাঙৰ হয় নে ডাঙৰ কোন হৰিহৰ ডাঙৰ ঠিক আছে না ডাঙৰ কোন হ'ব হৰিহৰ ডাঙৰ ওকে তেওঁলোকৰ টিচাৰজনৰ নাম কি বিদ্যাৰাম বুলি এজন কৈছিলে তেওঁলোকৰ টিচাৰ আছিলে কাৰ টিচাৰ আছিলে এই হৰিহৰ বুকাৰ কি আছিলে টিচাৰ আছিলে কৈছিলে বিদ্যাৰাম ঠিক আছে না সো তেওঁলোক কোন বংশৰ ৰজা সংগম ডাইনাষ্টি কৈছিলে সংগম ডাইনাষ্টি বিজয়নগৰ সংগম ডাইনাষ্টি আছিলে কৈছিলে বিজয়নগৰ সংগম ডাইনাষ্টি আছিলে সো এতিয়া আমি সংগম ডাইনাষ্টি বিষয়ে অকমান চাই দিও হয়নে আমাৰ মেইন টপিকটো হ'ল বিজয়নগৰ এম্পায়াৰ মেইন টপিকটো কি হ'ল আমাৰ বিজয়নগৰ এম্পায়াৰ বিজয়নগৰ সাম্ৰাজ্য হয়নে এই সাম্ৰাজ্য 1336 চনত আছিলে 1336 চনত এস্টাব্লিশ কৰিছিলে হয়নে ইয়াৰ কেপিটেল আছিলে হাম্পি আছিলে কেপিটেল আমাৰ আছিলে ইউনেস্কো সাইট এটা হয়নে হাম্পিটো ওকে হাম্পিত আছিলে আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিলে কোনে হৰিহৰ আৰু পুক্কাই হৰিহৰ ৰায় আৰু বুক্কা দুজন আছিল হয়নে হৰিহৰ ৰায় আৰু বুক্কা ৰায় এস্টাব্লিশ কৰিছিলে ঠিক আছে তেওঁলোকৰ বাপেকৰ নাম কি আছিলে ফাদাৰৰ নাম কি আছিলে সংগম আছিলে আৰু তেওঁলোকৰ সেইকাৰণে ডাইনাষ্টিৰ নাম কি হ'ল এটা আমি কোন ডাইনাষ্টিৰ কথা পঢ়ি আছো আমি সংগম ডাইনাষ্টিৰ বিষয়ে পঢ়ি আছো সংগম ডাইনাষ্টি লিংক ভাগিছে নেকি চোৱা সংগম ডাইনাষ্টিৰ বিষয়ে আমি পঢ়ি আছো ঠিক আছে না হ'ব না ওকে ঠিক আছে মেট্ৰিক সেইখিনি বেলেগকে কৰিম চোৱা গোটেই বংশখিনি যেতিয়া হৈ যাব তাৰ পাছত আমি কি কৰিম না তাৰ পাই আইডল কেনেকুৱা আছিলে মানে কি ধৰণৰ এইবিলাকে মূৰ্তি বনোৱা হৈছিলে মন্দিৰ নিৰ্মাণ কলা কি আছিলে হয়নে সৰু সৰু যিবিলাক ভক্তি মুভমেন্ট আছিলে ন ভক্তি মুভমেন্ট সুফিজিম হয়নে এই ভক্তি মুভমেন্ট বা ভক্তি আন্দোলন এই গোটেইখিনি আমি এই গোটেই ডাইনাষ্টিখিনি পঢ়াৰ পাছতহে এইখিনি পঢ়িম ঠিক আছে নে সো যদি এতিয়া লগাই দিই এইখিনি লিংকটো ব্ৰেক হৈ যাব হ'বনে চিন্তা নকৰিবা সব পঢ়িম খালি এটা সিকুৱেন্সত তোমালোকে লাগিলে মানে শেষত সব পিডিএফ বিলাক একেলগে জাবি পেলাবা সিকুৱেন্সত কৰি পেলাবা তোমালোকৰ যিটো সিকুৱেন্সত সুবিধা হয় ঠিক আছে নে হ'ব ফাৰ্স্ট কোন আছিলে হৰিহৰ আৰু বুক্কাৰাই তেওঁলোকৰ হেৰি ক'ত আছিলে ইয়াত আছিলে কোন আছিলে বাহমানি আৰু তলত কোন আছিলে আমাৰ বিজয়নগৰ তলত আছিলে হয়নে বিজয়নগৰ তলত আছিলে আৰু কি নাম বাহমানি আছিলে আৰু এই দুটা কমন এডোখৰ জেগা আছিলে যাক ৰায়চুৰ বুলি কয় তুমি কয় ৰায়চুৰ বুলি কোৱা হয় ৰায়চুৰ বুলি এডোখৰ জেগা আছিলে ঠিক আছে না ওকে আমাৰ এই জেগাখনৰ নাম কি আছিলে বিজয়নগৰ হ'ল বাহমানি ঠিক আছে ওকে এই বুক্কাৰাই পাছত কোন আহিব দেৱাৰাই ঠিক আছে না 3 নম্বৰ কোন আহিব দেৱাৰাই
দেৱা ৰায় বুলি এজন আহিব ঠিক আছে এই বুক্কা ৰায়ক আক্ৰমণ কৰিছিলে গম পোৱা নাই এই এজনে বুক্কা ৰায়ক এজনে বাহমনি ৰাজ্যৰ ৰজা এজনে আক্ৰমণ কৰিছিলে যাৰ নাম মহম্মদ প্ৰথম নামৰ এজনে আক্ৰমণ কৰিছিলে মহম্মদ প্ৰথম নামৰ এজনে আক্ৰমণ কৰি পেলাই এই ৰায়চুৰৰ বহুতখিনি জেগা তেওঁলোকৰ অধীনলৈ লৈ গৈছিলে ঠিক আছে এই ৰায়চুৰখন আক্ৰমণ কৰি তেওঁলোকৰ অধীনলৈ লৈ গৈছিলে ঠিক আছে সো বাহমনিসকল সেই সময়ত কি আছিলে অলপ পৰাক্ৰমী আছিলে ঠিক আছে বাহমনিসকল অলপ পৰাক্ৰমী আছিলে কাৰ লগত যুদ্ধ কৰিছিলে বুক্কা ৰায়ৰ লগত যুদ্ধ কৰিছিলে হ'ব ওকে এই দেৱৰায় কি আছিলে গম পোৱা নে দেৱৰায় ঠিকে আছিলে ঠিক ঠাক মানুহ আছিলে তেওঁ বহুত বেছি এটা পৰাক্ৰমী বা নাম ল'বলগীয়া ৰজা নহয় ঠিক আছে কৈছিলে দেৱৰায় এই দেৱৰায় সময়ত কৈছিলে গম পোৱা নিকোলো কণ্টি আহিছিলে ইটালীৰ ট্ৰেভেলাৰ নিকোলো কণ্টি আহিছিলে তেওঁ কৈছিলে আৰু তেওঁ তুংগভদ্ৰা ৰিভাৰৰ পৰা কি কৈছে তেওঁ কেনেল বনাইছিলে ঠিক আছে কেনেলৰ নিৰ্মাণ কৰিছিলে মানে নলা নৰ্দমাৰ নিৰ্মাণ কৰিছিলে কাৰ্ডিনেল দেৱৰায় প্ৰথমৰ সময়ত ঠিক আছে দেৱৰায় প্ৰথমৰ সময়ত বুজি পাইছা দেৱৰায় প্ৰথমৰ সময়ত আৰু এই দেৱৰায় প্ৰথমৰ সময়ত আক্ৰমণ হৈছিলে আকৌ বিজয়নগৰত আক্ৰমণ কৰিছিলে কোনে বাহমনি কিং আকৌ আক্ৰমণ কৰিছিলে আৰু কৰি পেলাই সম্পূৰ্ণ এডোখৰ তেওঁলোকৰ অধীনত লৈছিলে ঠিক আছে তো সম্পূৰ্ণ তেওঁলোকৰ মানে অধীনত লৈছিলে ঠিক আছে ওকে কোনে আক্ৰমণ কৰিছিলে ফিৰোজ শাহ ঠিক আছে ফিৰোজ শাহে আক্ৰমণ কৰিছিলে হ'ব ওকে দেৱৰায় পাছত আকৌ আহিব দেৱৰায় ছেকেণ্ডজন আহিব তাৰ পাছত কোন আহিব মাল্লিকাৰ্জুন বুলি এজন আহিব মাল্লিকাৰ্জুন বুলি এজন আহিব তাৰ পাছত আহিব তোমাৰ বিৰুপাক্ষ কি হ'ব বিৰুপাক্ষ বুলি এজন আহিব বিৰুপাক্ষ বুলি এজন আহিব ঠিক আছে বিৰুপাক্ষ বুলি এজন আহিব এই দেৱৰায় দ্বিতীয় মানে অলপ পৰাক্ৰমী ৰজা আছিল এই দেৱৰায় দ্বিতীয় অলপ পিছত তেওঁ পৰাক্ৰমী ৰজা আছিলে ঠিক আছে তেওঁ পৰাক্ৰমী ৰজা আছিলে তেওঁ কি কৰিলেনো কিয় পৰাক্ৰম বুলি কোৱা হ'ল তেওঁ শ্ৰীলংকা আক্ৰমণ কৰিছিলে তেওঁ শ্ৰীলংকা এটেক কৰিছিলে তেওঁৰ দিনত আফগানিস্তানৰ ট্ৰেভেলাৰ আব্দুৰ ৰজ্জাক আহিছিলে আব্দুৰ ৰজ্জাক তেওঁৰ দিনতে আহিছিলে ঠিক আছে মাতলা আজ চাইন বুলি এখন কিতাপ তেওঁ লিখিছিলে মাতলা আজ চাইন বুলি এখন কিতাপ লিখিছিলে কোনে আব্দুৰ ৰজ্জাকে লিখিছিলে সো এই আব্দুৰ ৰজ্জাক কাৰ দিনত আহিছিলে এই আব্দুৰ ৰজ্জাক কাৰ দিনত আহিছিলে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াত আব্দুৰ ৰজ্জাক কাৰ দিনত আহিছিলে দেৱৰায় দ্বিতীয় ঠিক আছে দেৱৰায় দ্বিতীয় দিনত কোন হৈছিলে আব্দুৰ ৰজ্জাক আহিছিলে ঠিক আছে আব্দুৰ ৰজ্জাক আহিছিলে বুজি পাইছা এই দেৱৰায় আৰু এটা চখ কি আছিলে বাৰু দেৱৰায় আৰু কি ভাল পাইছিলে দেৱৰায় হাতী মাৰি ভাল পাইছিলে তেওঁ হাতী মাৰি ভাল পাইছিলে আৰু সেইকাৰণে তেওঁৰ নাম কি আছিলে জানে গজবেটকা নাম দিয়া হৈছিলে কাক দেৱৰায় কি আছিলে গজবেটকা তেওঁ কি ভাবিছিলে তেওঁ এলিফেণ্ট হত্যা কৰি মানে হাতী চিকাৰ কৰি তেওঁ ভাল পাইছিলে সো তেওঁৰ নাম কি দিয়া হৈছিলে গজবেটকা নাম দিয়া হৈছিলে ঠিক আছে বিজয়নগৰ এম্পায়াৰত কিবা দিগদাৰ পাইছা ৰিভাইজ কৰি থাকিবা ৰিভাইজ নকৰিলে পাহৰি যাবা ঠিক আছে ৰিভাইজ নকৰিলে পাহৰি যাবা ফাদাৰৰ নাম সংগম আছিলে সেইকাৰণে বংশৰ নাম সংগম ৰখা হ'ল সো চাৰিটা বংশ আছিলে সংগম বংশ আছিলে তাৰপৰা কি আছিলে চালুভা বংশ আছিলে তুলুভা বংশ আছিলে আৰু আৰবিদু বংশ আছিলে ঠিক আছে সো বংশকেইটা মই ক'ত লিখিছিলো ওকে এই বংশকেইটাৰ ভিতৰত অকমান দীঘলীয়া বংশটো হ'ল আমাৰ সংগম বংশ যাৰ বিষয়ে পঢ়িলো ইয়াত নাই পঢ়িব লগা তুলুভা বিষয়ে অকমান আছে পঢ়িব লগা ঠিক আছে এইটো 5 মিনিট লাগিব বুক্কা ৰায় হৈ গ'ল আব্দুৰ ৰজ্জাকে লিখা গ্ৰন্থখনৰ নাম কি তেওঁ ক'ৰ পৰা আহিছিলে আফগানিস্তানৰ পৰা আহিছিলে ওকে ঠিক আছে তেওঁ আফগানিস্তানৰ পৰা আহিছিলে তেওঁ পাৱাৰফুল কিয় হ'ল তেওঁ লগতে কি কৈছিলে তেওঁ গীতা
আৰু কোৰাণ নিজৰ কি আছিলে কোৰাণ তাৰপিছত তেওঁ নিজৰ ৰাজসিংহাসনৰ ছাইডত ৰাখিছিলে ঠিক আছে তেওঁ ৰাজসিংহাসনৰ ছাইডত কি ৰাখিছিলে গীতা আৰু কোৰাণ ৰাখিছিলে এই পইণ্টবিলাক লিখিব লাগিব দেই আৰু এইবোৰ লিখিব লাগিব মেইনছ এক্সামত তোমাক যদি আলোচনা কৰিবলৈ দিয়া হয় প্ৰশ্নবোৰ তেতিয়া আকৌ লিখিব লাগিব মই এটা ভিডিঅ' এটা আনিম ৰ'বা মেইনছৰ কাৰণে কি ডিফাৰেন্স থাকে মোক এদিন সুধিছে এজনে যে এইখিনি আৰু মেইনছৰ ভিডিঅ'ৰ কি ডিফাৰেন্স আছে গম পাবা এটা হিউজ ডিফাৰেন্স আছে ঠিক আছে নে হিউজ ডিফাৰেন্স আছে এইখিনি সাধাৰণ প্ৰশ্ন এইবিলাক সাধাৰণ পাৰিবা তাত আহিব আলোচনা কৰা ঠিক আছে নে সেই বিষয়ে এদিন আমি আলোচনা কৰিম বাৰু ওকে সো বিজয়নগৰত কাৰোবাৰ দিগদাৰ আছে স্যাৰ বিৰুপাক্ষে শেষ ৰজা নেকি শেষ ৰজা কোন হয় বিৰুপাক্ষে হয় এই বিৰুপাক্ষক তোমাৰ চালুভা নৰসিংহাই হত্যা কৰিব এই বিৰুপাক্ষক কি কৰিব চালুভা নৰসিংহাই হত্যা কৰি দিব চালুভা নৰসিংহাই হত্যা কৰি পেলাই কি কৰিব তেওঁ চালুভা বংশ প্ৰতিষ্ঠা কৰিব বছ এই চালুভা বিষয় সেয়াই আৰু একো দৰকাৰ নাই ঠিক আছে নে চালুভা বিষয় আৰু বেলেগ পঢ়াৰ দৰকাৰ নাই বছ এটাই পইণ্ট ঠিক আছে নে তুলুভা ডাইনাষ্টি ইম্পৰ্টেণ্ট ৰজা কোন ছাৰ মানে এই স্কিপ কৰাৰ ধান্দাত আছে বাকীবিলাক কেলে নাম শুনা নাই কৃষ্ণদেৱৰায় বিঠ্ঠল স্বামী মন্দিৰ হয়নে তাৰপা মোক কোৱা এতিয়া নাংগালপুৰম চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে থাৰ্ড গ্ৰেডৰ কাৰণে তোমালোকে সব ৰেডি হৈ আছা কোৱাচোন এতিয়া নাংগালপুৰম চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে জাম্বাৱতী কল্যাণম কাৰ ৰচনা জাম্বাৱতী কল্যাণম কাৰ ৰচনা কোৱা জাম্বাৱতী কল্যাণম কাৰ ৰচনা আৰু কোৱা নাংগালপুৰম চহৰ কোনে প্ৰতিষ্ঠা কৰিছিলে আৰু বিঠ্ঠল স্বামী মন্দিৰ কোনে নিৰ্মাণ কৰাইছিলে এইবিলাক কাৰ দিনত হোৱা বস্তু এইবিলাক সব কৃষ্ণদেৱৰায় সময়ত হোৱা এইবিলাক এই কৃষ্ণদেৱৰায় কাৰ দিনৰ ৰজা কোন বংশৰ ৰজা তুলুভা ডাইনাষ্টিৰ ৰজা ঠিক আছে নে